পুতু পুতু তই দেখোন আজি বৰ ধুনীয়াকৈ সাজি কাচি আছ আকৌ ঘৰখনো পৰিপাটি কৰি ৰাখিছ কোনোবা আলহী দুলহী আহিব নেকি আজি আলহী আলহী মানে তাই এতিয়া আৰু আমাৰ কাৰণে আলহীয়ে দিয়কচোন আমাৰ আহিব মাজনী দেউতাকে চহৰৰ পৰা তাইক আনিবলৈ গৈছে বহুত বছৰ হ'ল নহয় তাই ঘৰলৈ নহা আজি আহিব বাইদেউ মনটো বৰ ফূৰ্তি লাগি আছে কিমান দিনৰ মূৰত যে ছোৱালীজনীক লগ পাম ছোৱালীজনীৰ সৈতে ধুনীয়াকৈ এসাঁজ খাম বৰ মনত পৰি আছিল তাইলৈ সেইকাৰণে দেউতাকক আনিবলৈ পঠালো আনিব গৈছে অলপ পাছতে পাবহিয়ে চাগে হাজি মানে জীয়েৰক লগ পাবি তই হয় দে তোৰ জীয়েৰে নহা বহুত দিন হ'ল তাইনো ঘৰখনলৈ কেনেকৈ মনত নপৰেনে নাহেই দেখোন বেলেগৰ জীয়েকহঁতক দেখিছোঁ বিহুৱে সংক্ৰান্তিয়ে বছৰটোৰ মূৰত 4-5 বাৰমান আহে মাক বাপেকৰ ওচৰলৈ আৰু তহঁতৰ ছোৱালীজনীয়ে ঘৰখনলৈ নাহেই দেখোন কিমান বছৰ হ'ল তাই নহা এনেকৈ তাই ঘৰখনলৈ গাঁওখনলৈ মনত নপৰেনে ক'তনো মনত নপৰিব বাইদেউ পৰিব দিয়কচোন নিজৰ ঘৰখন নিজৰ গাঁওখন কোনোবা ছোৱালীয়ে পাহৰিব পাৰেনে বাৰু এইখন গাঁৱত বোৱাৰী হৈ আহি এতিয়া বুঢ়া হ'লোহি তথাপিও দেখোন বাপেকী ঘৰৰ গাঁওখনলৈ বৰকৈ মনত পৰে এতিয়াও পাহৰিব নোৱাৰোঁ দেখোন তাইও মনত পৰে কিন্তু তাই আহিবহে নোৱাৰে তাই যে সেইখন ঘৰৰ কিমান দায়িত্ব সেইবোৰ দায়িত্বত বান্ধ খাই ছোৱালীজনী ঘৰখনৰ পৰাই ওলাব নোৱাৰা হ'ল ধনে ধানে ঘৰে দুৱাই কমবোৰ বাৰু সা সম্পত্তি নে সিহঁতৰ কম ধনী মানুহ নে সিহঁত সেইকাৰণে ওলাবই নোৱাৰে বুজিছেনে সেইবোৰ দায়িত্ব চম্ভালি থাকোঁতেই তাই মাকৰ ঘৰখনলৈ পাহৰি গ'লগৈ মাক দেউতাক এহালো যে গাঁওখনত আছে তাই এইটো কথাই পাহৰি গ'লগৈ সেইকাৰণে দেউতাকক আনিবলৈ পঠাইছোঁ দেউতাকে যদি তাইক আনিবলৈ গৈছে তেনেহ'লে ভালেই হৈছে এনেই তাই আহোঁ বুলি শহুৱেক শাহুৱেকক সুধিবলৈ ভয়ো খাব পাৰে কিন্তু দেউতাকে গৈ ক'লে শহুৱেক শাহুৱেকে না ক'ব নোৱাৰিব আকৌ ছোৱালীজনীক পঠাবই লাগিব পিছে তাই অকলে আহিবনে জোঁৱাইও আহিব মইতো যি জোঁৱাই দুইটাকে ক'বলৈ কৈছোঁ এতিয়া জোঁৱাই বা কামৰ পৰা সময় পায়নে নাপায় যদি জোঁৱাই আহিবলৈ নোৱাৰে তেতিয়াহ'লে তাইকে আনিবলৈ কৈছোঁ হেৰা ঘৰত আছানে আমি আহি পালোহি তুমি ক'ত আছা বাইদেউ এওঁ মাতটো আপুনি শুনিছেনে মই এওঁ মতা যেন পালোঁ তেওঁলোক আহিলেই নেকি ময়ো শুনিছোঁ জীয়েৰক অনাৰ ফূৰ্তিতে একেবাৰে ৰাস্তাৰ পৰা চিঞৰি আহিছে হেৰি আহক সোমাই আহক মই ঘৰতে আছোঁ কলৈকো যোৱা নাই আহক মাজনী আহিলি গোটেইজনী দেখোন মুখখন একেবাৰে শুকাই আহিছে তই একেবাৰে ভোকে লঘোণে আহিলি নেকি মাজনী একো খাই অহা নাই নেকি ঘৰত মাকৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছে আৰু তাইৰ পেটত ভাত পৰিবনে তাই চাগে কিমান ফূৰ্তিত আহিছে হেৰা মাজনী কেইদিনমান থাকিব দেই তাই শহুৱেক শাহুৱেকক কৈ থৈ আহিছে এমাহমান থাকিম বুলি কৈছে হয় নেকি বেচেৰীজনী ইমান দিনৰ পৰা মাকৰ ঘৰখনলৈ অহা নাই মাকৰ ঘৰখনত অকণমান জিৰণি ল'বলৈ পোৱা নাই সেইকাৰণে তাই বেছি দিনৰ ছুটী লৈ আহিছে একো নহয় দিয়ক তাই থাকিলে আমাৰে ভাল লাগিব দিয়কচোন মোৰ বৰ ভোক লাগিছে মই গা পা ধুই লওঁ মোক ভাত কেইটামান দিয়াগৈ মই ভাত ৰান্ধিয়ে থৈছোঁ আপুনি যাওকচোন প্ৰথমতে গা পা ধুই লওকগৈ মাজনী আহ তয়ো গা পা ধুই লহি একেলগে ভাত খামা আজি হ'ব দিয়া দেউতা এনেও মই এমাহ থাকিম তোমালোকে মোক কিমান ভাল ভাল বস্তু খুওৱা এনেই দেখিম নহয় দে মই গাটো ধুই লওঁগৈ কি হ'ল মাজনী তোৰ কিবা খং উঠি আছে নেকি জোঁৱাই কিবা ক'লে নেকি তই দেউতাৰক কিয় ইমান টানকৈ কৈছ কথাষাৰ লাহেকৈ ক'লেও দেউতাই বুজি পায় নহয় অকল মোৰ দেউতাৰ ওপৰতে খং উঠি থকা নাই মোৰ তোমাৰ ওপৰতো খং উঠি আছে মই এইখন ঘৰলৈ আহিবলৈ বেয়া পাওঁ মোক এইখন ঘৰলৈ আহিবলৈ কিয় জোৰ কৰি থাকা তোমালোকে দেউতাক কিয় গৈছিল কোনে পঠাইছিল দেউতাক মোক আনিবলৈ কেলৈ গৈছিল দেউতা নোযোৱা হয় নহয় নেকি তোমালোকৰ যদি ইমানেই মোক চাবলৈ মন গৈ আছিল তোমালোকে নিজে নগলা কেলে নিজে গৈ মোক সেইখন ঘৰতে চাই মেলি ভাতে পানীয়ে মাছে খাই বৈ নাহিলা কেলে মোক এইখন ঘৰলৈ কেলে আনিবলৈ বিচাৰি আছা মানে কি কৰিমহি মই এইখন ঘৰত আহি আও এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছোঁ তই বেলেগৰ জীয়েকহঁতে মাকৰ ঘৰলৈ আহিবলৈ হাবা ধুই খাই থাকে তোক আকৌ দেউতাই আনিব গৈছে তই আকৌ খংহে কৰিছ জেঠাই তুমি মোক বেলেগৰ উদাহৰণ দি কথা কৈ নাথাকিবা মই বেলেগৰ উদাহৰণ দিলেকে বেয়া পাওঁ বেলেগ খোবা আহক নিজৰ মাকৰ ঘৰত আহি থাকি যাওক সেই বছৰ মোৰ সেইবোৰ ক'ব লগা নাই কিন্তু মই আহিব নিবিচাৰোঁ নহয় কিন্তু কিয় মাজনী তই আমাৰ ঘৰখনলৈ কিয় আহিব বেয়া পাওঁ তোৰ আমালৈ এনেকৈ মনত নপৰেনে সেইখন ঘৰতে তই সৰুৰ পৰা ডাঙৰ হ'লি সেইখন ঘৰকে তই ইমান বেয়া পাওঁনে সেইখন গাঁৱত তই সৰুকালটো খেলি ধূলি উমলি দৌৰি ঘূৰি ফুৰিছিলি সেইখন গাঁৱলৈ তোৰ আহিবলৈ মন নাযায়নে নাযায় মা নাযায় মোৰ এইখন ঘৰলৈ আহিব একেবাৰে মন নাযায় সৰুৰ পৰা তোমালোকে মোক কি দিলা কোৱাচোন সৰুৰ পৰা কেৱল অভাৱতে থাকি ডাঙৰ হ'লোঁ অভাৱৰ বাহিৰে কি পালোঁ এইখন ঘৰত মই মনৰ হেঁপাহবোৰ মনতে থাকিল কিবা এটা বস্তু দোকানতহে দেখোঁ চকুৰ তৃপ্তিটোহে মৰে কিন্তু মনৰ তৃপ্তিটো নমৰে একো বস্তু এটা ল'ব নাপাওঁ পিন্ধিব নাপাওঁ মন যোৱা বস্তুটো খাবলৈ নাপাওঁ এইখন ঘৰত কি আছে মোৰ এইখন ঘৰত আহিবলৈ মন গৈ থাকিবৰ কাৰণে কিন্তু মোৰ শহু ঘৰত মই বহুত আজাদী আছোঁ মা মোৰ শহু ঘৰত একোৰে অভাৱ নাই মোৰ যি মন যায় মই তাকেই ল'ব পাৰোঁ খাব পাৰোঁ থাকিব পাৰোঁ মোৰ যেনেকৈ মন যায় তেনেকৈ সেয়াত আহি মই কি পাম সেয়াত কি আছে তোমালোকে কোৱাচোন কিহৰ কাৰণে মই ইয়াত আহিব বিচাৰিম গৰমত ঘাম মুচুতেই দিন গৈছিল ঠাণ্ডাত চিগা ফটা চুৱেটাৰবোৰ বাটি বাটি পিন্ধোতেই দিন গৈছিল তোমালোকে কি দিব পাৰিলানো মোক একো দিব পৰা নাছিলা
সেইকাৰণে মই এইখন ঘৰলৈ আহিব বিচৰা নাছিলোঁ। মই সেইকাৰণে সেইখন ঘৰতে বহুত সুখত আছিলোঁ। তোমালোকে মোক সুখে শান্তিয়ে থকাটো নিবিচাৰা নহয়, টানি আজৰি এইখন ঘৰলৈ লৈ আহিছা। এতিয়া মই এমাহ থাকিম। তোমালোকে মোক কিমান সুখত ৰাখা ময়ো চাম। মাংস অকণ খাওঁ বুলি কিমান দিনৰ পৰা সপি থাকিব লাগিব, তথাপিও মাংস অকণ আনি খুৱাব নোৱাৰা তোমালোকে। মই কিন্তু শহুৰৰ ঘৰত মাছ খাওঁ, মাংস খাওঁ, যি মন যায় তাকেই খাবলৈ পাওঁ। মাছ মাংস নোহোৱাকৈ এসাঁজো ভাত নাখাওঁ তাত মই। তই ইমান স্বাৰ্থপৰ কেনেকৈ হৈ গ'লি অ'? তই নিজৰ মাৰৰ বাপেৰক ইমান বেয়াকৈ ক'ব পাৰ? তোৰ কথাবোৰে মায়ে বাপেৰে অন্তৰত কিমান আঘাত কৰিব পাৰে, কিমান দুখ দিব পাৰে তই এবাৰো ভবা নাই? কেৱল মুখত যি আহিছে তই তাকেই বলকি গৈছ। জেঠাই, মই একো মিছা কথা কোৱা নাই। মই যি কৈছোঁ সকলো সঁচা কথা। মই সেইখন ঘৰত সঁচাকৈ বহুত আজাদিত আছোঁ। সেইখন ঘৰত থাকিলে এইখন ঘৰলৈ মোৰ অকণো মনত নপৰে। মাজনী, তই আমাক সেনেকৈহে ক'লি। ভাবিছিলোঁ তোক দেউতাই আনিবলৈ যোৱা দেখি তই বহুত ফূৰ্তি পাবি। ইমান দিনৰ মূৰত ঘৰখনলৈ আহিবলৈ পাই তই বৰ সুখ পাবি। কিন্তু তই ইমান অশান্তিত এইখন ঘৰলৈ আহিবি বুলি জনা হয় মই কেতিয়াও আনিবলৈ নপঠালোঁ হয়। তই শহুৰে শাহুৱেৰক ঘৰলৈ যাওঁ বুলি সুধিব নোৱাৰ, তেওঁলোকক ভয় কৰ চাগে। সেইকাৰণে ইমান দিন এইখন ঘৰলৈ নহা কৈ আছ। আৰু সেইখন ঘৰৰ দায়িত্বই তোক বান্ধি ৰাখিছে। সেইবোৰ দায়িত্ব পালন কৰি থাকোঁতেই তোৰ এইখন ঘৰলৈ অহাৰ সময় নহয়। আমি তেনেকৈ ভাবিয়ে সান্তনা লৈ আছিলোঁ, কিন্তু আচল কথাটো আজিহে গম পালোঁ। তই আমাক দুখীয়াৰ কাৰণে ইমান বেয়া পাব পাৰনে? আমিতো বেলেগ নহয়, তোৰ নিজৰ মাৰে বাপেৰে। নিজৰ মাক দেউতাকক নিজৰ সন্তানে সেনেকৈ দুখ দিয়াকৈ কথা ক'ব পাৰেনে বাৰু? মোৰ তোমালোকক দুখ দিয়া অকণো ইচ্ছা নাই মা। মই মুঠতে যিটো সঁচা সেইটোহে কৈছোঁ। মই যে আহিলোঁ, এমাহ 15 দিন যি পাৰোঁ ইয়াত থাকি যাম। তাৰ পাছত তোমালোকে মোক কেতিয়াও আনিবলৈ নাযাবা। তোমালোকৰ যেতিয়াই মন যায় তালৈকে গৈ মোক তাতেই চাই আহিবা। মই সেইখন ঘৰেৰে কেতিয়াও আহিব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। সেইখন ঘৰত মই বহুত সুখত আছোঁ। হ'ব দে, তোক আৰু এইখন ঘৰলৈ আহিবলৈ আমি কেতিয়াও জোৰ নকৰোঁ। অঁ, কথাটো যদি বুজি পাইছা তেনেহ'লে ভালেই হৈছে। যোৱা, এতিয়া মাছ মাংস কি ৰান্ধিছা মোক ধুনীয়াকৈ ভাত কেইটামান খাবলৈ দিয়া। আৰু দেউতাক বজাৰলৈ পঠাই মোৰ কাৰণে ফেন এখনৰ ব্যৱস্থা কৰা। মই ইমান গৰমত এনেকৈ থাকিব নোৱাৰোঁ। কিন্তু তোমালোকৰ এই চিগা ফটা বেডশ্বীটবোৰ মোক নালাগে। ভাল বেডশ্বীট এখন বজাৰৰ পৰা আনি দিবলৈ কোৱা। মাজনী, তই আমাৰ অৱস্থাটোৰ কথা জানই দেখোন। দেউতাই কষ্ট কৰি যিকেইটা টকা পায় সেইকেইটা টকাৰে ঘৰখন চলিছোঁ। আৰু ফেন এখন লওঁ বুলি ক'লে কেনেকৈ লৈ দিওঁ? সি এনেকৈ যদি ল'বলৈ পাৰা হয় আমিনো ইমান গৰমত বিচনী মাৰি থাকোঁনে? এটাকৈ হাজিৰা পইচা জমা কৰি ঘৰটোৰ টিংপাতখিনি লগাইছোঁ। টিংপাতখিনি লগোৱাৰ কাৰণে এতিয়া বৰষুণৰ দিনত অন্ততঃ অকণমান শান্তিত ঘৰটোৰ ভিতৰত থাকিবলৈ পাৰোঁ। তইতো সেইবোৰ কথা বুজি নাপাওঁ। তই খালি তোক আমি একো নিদিয়াটোৱেই জগৰ। তোকতো যিমান পাৰোঁ সাধ্য অনুযায়ী সকলো দিছিলোঁ। দেউতাইতো তোক বহুত কিবা কিবি দিছিল। হাজিৰা কৰা গোটেই পইচা তোকেই দিছিল দেখোন। কি কথা ক'বলৈ আহা মা? দেউতাই এসপ্তাহ হাজিৰা কৰি 1500 টকা পায়। সেইকেইটা টকা মোৰ মানুহজনে এদিনতে দিয়ে, তাতকৈ বেছিকৈহে মোৰ হাতত দিয়ে। মাজনী, তই সুখত থাক, তোৰ সুখটোৱে আমি কামনা কৰোঁ। হ'ল বুলি তই ইমান অহংকাৰী হৈ নাযাবি। পুতু, যা এতিয়া আৰু ইমান কথা বহলাই থাকিব নালাগে। তাইক ভাত পানী কিবা এটা দেগৈ। আৰু জীয়েৰৰ মনৰ কথা বুজি পালিয়ে নহয়। জীয়েৰে ক'ত থাকি সুখ পায়, ক'ত শান্তি পায়। সেইকাৰণে তাইক আৰু জোৰ কৰি নাথাকিবি এইখন ঘৰত বেছিদিন থাকিবলৈ। তাই যেতিয়াই যাবলৈ ইচ্ছা কৰে যাবগৈ দিবি। বুজি পালোঁ বাইদেউ, বুজি পালোঁ। আগলৈ পিছলৈ নাই, এজনীয়ে মাত্ৰ ছোৱালী আছিল। তাইৰ ওপৰতে আমি কম আশা ভৰসা ৰাখিছিলোঁ নে বাৰু? এতিয়া সকলো শেষ হৈ যোৱা যেন লাগিছেও বাইদেউ। হ'ব দে, দুখ কৰিব নালাগে। যাৰ ভাগ্যত যি আছে সেয়া হ'বই আৰু। কান্দি কুটি লাভ নাই নহয়। সকলো ভগৱানৰ ওপৰত এৰি দে। ভগৱানে যলৈকে নিয়ে তলৈকে যাবি আৰু কি কৰিবি। মাজনী, ব'ল, তোক আৰু আমি জোৰ নকৰোঁ দে এইখন ঘৰলৈ আহিবলৈ। তই এতিয়া ব'ল, গা পা ধুই ভাত কেইটামান খাই ল'গৈ ব'ল। অঁ ব'লা, ভাত দিয়াগৈ। এনেও মোৰ বহুত ভোক লাগি আছে। এইখন ঘৰলৈ আহিব লাগে বুলি শুনাৰ পাছত মোৰ খঙতে পেটতে ভাত নগ'ল। কিন্তু মাজনী, তোক এটা কথা কওঁ, তই দেউতা আৰু মাৰক অপমান নকৰিবি। তোক বহুত কষ্টত সিহঁতে ডাঙৰ কৰিছে, আমি দেখিছোঁ নহয়। সেই চাকৰি বাকৰি নাথাকিলে, এনেকৈ টকা পইচা নাপালে সন্তানক অকণমান অভাৱত ৰখাটো বেলেগ কথা। আৰু কষ্ট কৰি বাপেৰেতো তোক বহুতখিনিয়ে সুখ দিছিল। তোক সেইখিনি সুখেও নাতে ন? সেইবোৰ বাৰু বাদ দিলোঁ। তই কিন্তু মা আৰু দেউতাক অসন্মানিত নকৰিবি। যিমানেই যি নহওক, দুখীয়াই হওক ধনীয়ে হওক, তেওঁলোক তোৰ মা দেউতাই তোক তেওঁলোকে জন্ম দিছে। তেওঁলোকৰ মনত আঘাত পোৱাকৈ একো কথাই নকবি। এই থোৱাহে জেঠাই, জন্ম দি একো ডাঙৰ কামটো কৰা নাই। জন্ম দি পৃথিৱীত কি সুখ দিলেনো মোক? সকলো ফালৰ পৰা কেৱল অভাৱেই দিলে দেখোন। পইচা উপাৰ্জন কৰিবলৈ জানিলে বহুত ৰাস্তাই আছে, কেৱল বুদ্ধি লাগিব পইচা উপাৰ্জন কৰিব পৰা। আমি দুখীয়া, আমাৰ পইচা নাই, তেনেকৈ দেখোন যি বিচাৰোঁ সকলো বস্তুৱে না কৰি দেখোন ৰাখিলে। একো সুখেই নাপালোঁ দেখোন ইয়াত। এতিয়া আৰু সন্মান অসন্মানৰ লগত কি কথা আছে?
দে তই দেখিছোঁ সৰ্বজ্ঞানী, তোক জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাই। দে তই যি ভাব আৰু। হেৰি ফেন এখনৰ ব্যৱস্থা কৰক, মাজনী ইমান গৰমত থাকিব নোৱাৰে বোলে। ফেন এখন এতিয়ানো মই ঘপককৈ লাগে বুলি ক'ৰ পৰা আনি দিওঁ? অকণমান সময় লাগিব। তাই আহিলে যে ফেন এখনো লাগিব, মই সেইটো কথা ভবাই নাছিলোঁ নহয়। আমাৰ মাজনী সলনি হ'ল বুজিছে, সলনি হ'ল। তাই আৰু এতিয়া আমাৰ মৰমৰ সেই ছোৱালীজনী হৈ থকা নাই বুজিছে, তাই বহুত সলনি হ'ল। কেলে তাই তোমাক কিবা ক'লে নেকি? অৱশ্যে তাইক মই ঘৰলৈ লৈ আহোঁতে মোৰো তেনেকুৱাই লাগিছিল। তাই মোক নিজৰ দেউতাকৰ দৰে অকণো ভবা নাই বুজিছা। পূৰ্বা বন কৰা মানুহৰ দৰেহে ব্যৱহাৰবোৰ কৰিছে। তাই যে এইখন ঘৰলৈ আহি বহুত অশান্তি পাইছে, বহুত টানতহে এইখন ঘৰলৈ আহিছে, মই সেইটো কথা বুজি পাই গৈছোঁ বুজিছা। তাই কৈছে খালী ভাত নাখায়, যি মন যায় তাকেই খুৱাব লাগিব, মাছে মাংসই ভাত খুৱাব লাগিব বুলি কৈছে। আপুনি এতিয়া বজাৰলৈ যাওক, ৰাতিৰ কাৰণে মাংস অকণমান লৈ আহকগৈ। হয় নেকি? ঠিক আছে, মই বজাৰলৈ যাওঁ বাৰু। যদি পাওঁ মালিকক লগ কৰি এডভান্স কেইটামান লৈ ফেন এখনো লৈ আহিম দিয়া। মা, দেউতা, ক'ত আছা তোমালোক? কি হ'ল মাজনী? কি হ'ল? তোৰ কিবা প্ৰয়োজন হৈছে নেকি? প্ৰয়োজন বুলি কেলে সুধিছা দেউতা? তুমি জানো মোৰ প্ৰয়োজনবোৰ পূৰাব পাৰিবা? তোমাৰ সেইখিনি সামৰ্থ্য আছে জানো? মাজনী, তই দেউতাক কিয় তেনেকৈ কৈছ? অহ, মই কোৱা কথাষাৰ কাৰণে তোমালোকে চাগে বেয়া পালা। দিয়া হ'ব দিয়া, নকওঁ। তোমালোকৰ কথা জানোৱেই আৰু কিনো ক'ম তোমালোকক। মানে আমাৰ এওঁ আহিম বুলি কৈছিল, কাইলৈ মোক এওঁ লৈ যাবহি। এওঁ আজি আহিব আমাৰ ঘৰলৈ। তোমালোকে কি পাৰা মাছ মাংস অকণমান যোগাৰ কৰা। হ'ব দে মাজনী, মই মাছ আৰু মাংস যোৱাৰ কাৰণে লৈ আহিমগৈ। ৰ'বা দেউতা, তুমি কি মাংস আনিবা মোৰ জনা আছে। আজি ইমান দিন হ'ল এইখন ঘৰত থকা, তুমি মোক ব্ৰইলাৰ মাংসৰ বাহিৰে বেলেগ মাংস খুৱাই পাইছানে? আমাৰ এওঁ তোমালোকৰ দৰে ব্ৰইলাৰ মাংস ৰৌ মিকা মাছ নাখায় বুজিছা। তেওঁৰ কাৰণে ভাল চিতল মাছ আনিব লাগিব, আৰু হাঁহৰ মাংস নহ'লে ছাগলী মাংস আনিব লাগিব। তোমালোকৰ তাতনো ইমান পইচা ক'ৰ পৰা থাকিব? সেইকাৰণে মই 2000 টকা এটা দিওঁ, তুমি মাছ মাংস আৰু কি বজাৰ লাগে কৰি আনাগৈ। হয় নেকি? জোঁৱাই মানে খাচী মাংসহে খাব? অঁ, তেওঁলোকৰ ঘৰত খাচী মাংসৰ বাহিৰে বেলেগ একো মাংসই নচলে। তেওঁলোক তোমালোকৰ দৰে ইমান দুখীয়া মানুহ নহয় নহয়। তেনেহ'লে দে, তোৰ পৰাই দে পইচা আছে যদি। মোৰ হাতত খাচী মাংস আনিবলৈ পইচা নহ'বগৈ। 300মান টকা আছে। মাংস 200 টকা আনিলোঁ হয়, 100 টকা মাছ আনিলোঁ হয়, তেনেকৈ ভাবিছিলোঁ। এতিয়া যদি খাচী মাংস খায়, খাচী মাংস আধা কেজিতে দেখোন 400মান টকা ল'ব। আৰু চিতল মাছ আজিলৈকে মই জীৱনত কিনিয়ে পোৱা নাই। কিমান দাম কয় বা? চিতল মাছৰ ওচৰলৈকে যাবলৈ ভয় লাগে। দে, তোৰ তাৰপৰাই পইচা দে, মই পাছত পালেকে তোক দি দিম দে। হ'ব দেউতা, তোমালোকৰ মান সন্মান ৰক্ষা কৰিবলৈ মই নিজেই খৰচ কৰি মোৰ মানুহজনক এইখন ঘৰত এসাঁজ খুৱাম বুজিছা। তুমি আকৌ মোক সেইকেইটা পইচা উভতাই দিব নালাগে। আৰু এটা কথা মনত ৰাখিবা, মই যে 2000 টকা দিম, মাছ আৰু মাংস কিনি যিকেইটা পইচা ৰখে সেইকেইটা পইচা মোৰ হাতত দিবাহি। তোমাৰ হাতত 300 টকা এটা আছে নহয়, সেই 300 টকাই শাক পাচলি বজাৰ কৰি আনিবা। মোৰ পইচাকেইটা আকৌ মাৰিবলৈ চেষ্টা নকৰিবা। তুমি আকৌ নাভাবিবা নিজৰ ছোৱালীজনীৰ পইচাহে মই ৰাখি থৈ দিওঁ, খৰচ কৰি থৈ দিওঁ। তাই পইচা ল'লেনো কি হ'ব, তেনেকৈ কিন্তু একদম নাভাবিবা। মোৰ পইচাকেইটা ঘূৰাই দিবাহি। মাজনী, তই দেউতাক ইমান অবিশ্বাস কৰিছ? তই দেউতাক ইমান সন্দেহৰ দৃষ্টিৰে চাইছ? দেউতাই তোৰ পইচা কেতিয়া লোৱা দেখিছ? কেতিয়া কাৰ পৰা এটকা মাৰি খোৱা দেখিছ? ইমান সৎ মানুহজনক তই এনেকৈ কৈছ? একো বেয়া কথা কোৱা নাই মা। বেছি পইচা দেখিলেকে মানুহ অকণ বলিয়াই হয়। দেউতাই জানো 2000 টকা এটা একেলগে কেতিয়াবা দেখি পাইছে? সদায় 100, 200, 500 তেনেকৈহে দেখা পায়। হ'ব মাজনী, তই আমাক বহুত লাজ দিছ, আৰু লাজ নিদিবি। মোক কিবা এটা ক'লেও একো নাই, দেউতাক তেনেকৈ নকবি। দেউতাই তোক বহুত ভাল পায়। দেউতাৰ চকু মনি তই, আৰু তই এনেকৈ অপমান কৰিলে মানুহজন ভিতৰি মৰি যাবগৈ। তই আৰু তেওঁক সিমান বেয়া ব্যৱহাৰ নকৰিবি। মাজনী, মোৰ সাধ্য অনুযায়ী তোৰ গিয়েৰক মই শুশ্ৰূষা কৰিব পাৰিলোঁ হয়, কিন্তু সেইখিনিয়ে তোৰ মন নভৰিব। তই ধনী ঘৰৰ বোৱাৰী। তোৰ মতে তোৰ গিয়েৰক শুশ্ৰূষা কৰিব পৰা হয় মই নিজেই ভাল পালোঁ হয়। মোৰ হাতত যদি সিমানখিনি ধন টকা পইচা থাকিল হয়, আজি মই তোৰ ওচৰত কেতিয়াও হাত নাপাতিলোঁ হয়। কিন্তু আজি মোৰ হাতত সেইখিনি নাই, সেইখিনি সামৰ্থ্য নাই। মই সেইকাৰণে তোৰ ওচৰত আজি হাত পাতিব লগা হৈছে। দিয়া হ'ব দিয়া, ইমান আৰু কথা কৈ থাকি লাভ নাই। যোৱা তুমি সোনকালে বজাৰৰ পৰা আহাগৈ। এতিয়া আকৌ মোৰ মানুহজন আহিব, তেওঁৰ জুতিত উঠাকৈ মই তেওঁক ৰান্ধি বাঢ়ি খুৱাব লাগিব। এইখন ঘৰত আকৌ কাম কৰা মানুহ এটাও নাই নহয় মোক বনাই কৰি দিবলৈ, তেওঁ বিচৰা ধৰণে বনাই কৰি খুৱাবলৈ। মাজনী, তই আকৌ সেইখিনি চিন্তা কেলে কৰিব লাগে? মই আছোৱেই দেখোন। ময়ো ভালকৈ ৰান্ধো খাচী মাংস। জোঁৱাই এবাৰ মোৰ হাতৰ খালে আঙুলি চেলেকি থাকিব। তই আকৌ সেইবোৰ কষ্ট কৰিব নালাগে দে। ঘৰখনত গেছ এটাও নাই নহয়, ইমান গৰমত জুই কাষত বহি তইনো কেনেকৈ ৰান্ধিবি? মই ৰান্ধিম দে। অঁ, পাহৰিছিলোঁৱে, তোমালোকৰ যে গেছ চিলিণ্ডাৰ এটাও নাই। ঠিক আছে, তুমি ৰান্ধিবা, কিন্তু অকণমান ভালদৰে ৰান্ধিবা। কিন্তু মোৰ মানুহজনে খাই ভাল পাব লাগিব।
হেৰা এতিয়া আৰু ইয়াত এনেকৈ লেকচাৰ মাৰি মাৰি দেৰি কৰি থাকিব নালাগে ব'লা আমি সোনকালে যাওঁগৈ অঁ তুমি কি আচৰিত ছোৱালী হেই বেলেগক দেখিছোঁ মাকৰ ঘৰতে আহিলে এদিন থাকি যাওঁ দিয়া আজি তুমিও থাকা তেনেকৈহে কয় গিয়েকক আৰু তুমি সোনকালে যোৱাকৈ কথাই কৈ আছা দেখোন আজি ময়ো ইয়াত থাকি যাম বুলিহে ভাবিছোঁ মা দেউতাৰ লগত ৰাতি সাজো ধুনীয়াকৈ খাই বৈ যাম বোলো ৰাতিলৈ বোলো মই বজাৰ কৰি আনিম ধুনীয়াকৈ এসাঁজ খাম খাই মেলি আৰু কাইলৈ যামগৈ তেনেকৈ ভাবিহে আহিছিলোঁ তুমি আকৌ মোক লগ ধৰিলে ঘৰলৈ যাবৰ কাৰণে এই হ'ব দিয়া মোৰ মা দেউতাই এনেও ইমান ভাল নাৰান্ধে তোমাক এনেও ইমান জুতি লগাই নোখোৱাই তুমি তোমাৰ ঘৰতে ভালদৰে খাবলৈ পোৱা দেখোন ইয়াতনো মিছামিছিকৈ কেলৈ থাকিব লাগে ইয়াত থাকি তুমি অশান্তিহে পাবা না ইয়াত এখন ফেন আছে না তোমালোকৰ দৰে ভাল বিচনা আছে না ঘৰটোৱে ভাল দেখিছা হেৰা তুমি কিয় তেনেকৈ কথাবোৰ কৈছা মা দেউতা আছে তেওঁলোকে মনত দুখ পাব নহয় তেওঁলোকে মনত দুখ পোৱাৰ লগত কি কথা আছে সঁচা কথাটোহে কৈছোঁ এই দিনৰ পৰা এইখন ঘৰত যিকেইটা বস্তু আছিল সেইকেইটাই বস্তু আছে আজিলৈকে এটা ভাল বস্তু ঘৰখনলৈ আনিব নোৱাৰিলে মানুহৰ আগত কিমান লাজ পাওঁ তোমালোকৰ ঘৰ আলহী আনিবলৈ মই কিমান লাজ পাওঁ মইহে জানো আৰু এটা কথা তোমাক ক'বই পাহৰি আছোঁ তুমি ইমান দামী দামী মিঠাইবোৰ কেলৈ আনিছা কোৱাচোন মই জানো তোমালোক ধনী মানুহ তোমাৰ তাত বহুত টকা পইচা আছে হ'ল বুলি তুমি মোৰ ঘৰখনলৈ ইমান দামী দামী মিঠাই আনিলেহে হয়নে সেইবোৰ মিঠাই মোৰ মা দেউতাই আজিলৈকে খাই পাইছেনে চুই পাইছেনে দেখি পাইছে সেইবোৰ মিঠাই আনিব নালাগে নহয় কম দামী কিবা এটা বিস্কুট চানা ভুজিয়া তেনেকৈ কিবা এটা লৈ অহা হয় দেখোন মই সেইবোৰ মিঠাই যেনেকৈ আনিছা তেনেকৈ থৈ দিছোঁ আমি ঘৰলৈ যাওঁতে ঘৰলৈ লৈ যামগৈ ঘৰতে খামগৈ মা দেউতাহঁতে সেইবোৰ নাখায় নহয় তুমি দোকানৰ পৰা কিবা চানা ভুজিয়া বিস্কুট কিবা এটা আনি দি থৈ যাবা মাহঁতক আৰে এইবোৰ কি কাণ্ড তোমাৰ তুমি মই মা দেউতাৰ কাৰণে অনা মিঠাইবোৰ ঘৰলৈ বান্ধি লৈছা নলৈ কি কৰিম আকৌ সেইবোৰ মা দেউতাই নাখায় নহয় মা দেউতা দুখীয়া মানুহ সিহঁতে ভাত আৰু সেই লাল চাহখিনিহে চিনি পায় আৰু দোকানত পোৱা সেই কুকিজ বিস্কুট কেইটাহে চিনি পায় কাটা বিস্কুট কেইখন আৰু কি চিনি পায় সিহঁতক সেইবোৰ দিয়াই ভাল এইবোৰ মিঠাই মূল্য বুজি নাপায় নহয় তোমাৰ ইমান অহংকাৰ তুমি কাক লৈ ইমান অহংকাৰ কৰিছা তোমাৰ মা দেউতা দুখীয়া হ'ল বুলি তেওঁলোকক তুমি এনেকুৱা ব্যৱহাৰ কৰিবা জোঁৱাই হ'ব দিয়া তোমালোকে আকৌ আমাৰ কাৰণে তৰ্ক পেচাল নকৰিবা আমি একেবাৰে সৰু মানুহ আমি এইবোৰ তৰ্ক কাজিয়া পেচাল বেয়া পাওঁ আমি আজিলৈকে তৰ্ক এটাও লাগি পোৱা নাই এতিয়া তোমালোকে আমাৰ সন্মুখতে সেনেকৈ তৰ্ক পেচাল লাগিলে আমি বৰ দুখ পাম হ'ব দিয়া মনে মনে থাকা সেইবোৰ মিঠাই আমি নাখাওঁ নহয় মাজনীয়ে ভালেই কৰিছে ঘৰলৈ যদি বান্ধি লৈছে নহয় মা আপোনালোক দুখীয়া কাৰণে আপোনালোকৰ ছোৱালীজনী আপোনালোকক বহুত বেয়া পায় আমাৰ ঘৰখনতো আপোনালোকৰ বিষয়ে কোনোবাই যদি কিবা এটা কথা শুনে বা কিবা এটা কথা যদি ওলায় তাই একদম ঢাকচাল মাৰি দিব বেলেগ কথা উলিয়াই দিব তাই কিহৰ ইমান অহংকাৰ মই ধনী ঘৰতে জন্ম হৈছোঁ মই ধনী ঘৰৰ ল'ৰা তথাপিতো মইতো ইমান অহংকাৰী নহয় মইতো সকলো মানুহকে সমান চকুৰে চাওঁ তাই দুদিন মোৰ ঘৰলৈ গৈ তাই নিজৰ মাক দেউতাকক এনেকুৱা ব্যৱহাৰ কৰে মানুহে কেতিয়াও নিজৰ অতীতটোক পাহৰিব নালাগে তুমি এতিয়া ধনী ঘৰ বোৱাৰী হ'লা বুলি নিজৰ অতীতটোক পাহৰি যাবা তুমি তোমাৰ মা দেউতাক পাহৰি যাবা তোমাৰ মা দেউতা দুখীয়া হ'ব পাৰে কোনো চোৰ ডকাইত বা অপৰাধী নহয় বুজিছা 2 টকা কমকৈ উপাৰ্জন কৰিছে অকণমান কমকৈ খাইছে অকণমান কমকৈ পিন্ধিছে তথাপিতো তেওঁলোক সৎ মানুহ বুজিছা নাই তুমি ইমান অহংকাৰী বুলি মই কেতিয়াও ভবা নাছিলোঁ তোমাৰ অহংকাৰটো এতিয়াহে ফুটি উঠিছে মই ইমান অহংকাৰী ছোৱালী এজনীক মোৰ জীৱন সংগী হিচাপে গোটেই জীৱন লগত কেতিয়াও ৰাখিব নোৱাৰোঁ মই তোমাক আৰু মোৰ ঘৰলৈ নিব নোৱাৰোঁ তুমি তোমাৰ অতীতটোক অৱহেলা কৰিছা যদি আৰু তুমি তোমাৰ অতীতৰ লগতে থাকা তুমি তোমাৰ মা দেউতাৰ লগতে থাকা মোৰ ঘৰখনলৈ তুমি বোৱাৰী হৈ গৈ তোমাৰ মা দেউতাক তুমি অৱহেলা কৰিবা মই সেইটো কেতিয়াও মানি নলওঁ তুমি ইমান অহংকাৰী হ'বা মই কেতিয়াও ভবা নাছিলোঁ থাকা তুমি মা দেউতাৰ লগত ইয়াতে থাকা তোমাৰ অতীতটোক তুমি মানি চলিবলৈ শিকা তুমি থাকা ইয়াতে জোঁৱাই তোমাৰনো এইবোৰ কি হৈছে মোৰ ছোৱালীজনী তেনেই সৰু তাই এইবোৰ ইমান জ্ঞান হোৱা নাই বুজিছানে তাইক তুমি সেনেকুৱা নকৰিবা তাইক তুমি এনেকৈ এৰি থৈ গ'লে তাই দেখোন বদনামী হ'ব গাঁৱৰ মানুহে তাইক হাঁহিব আমাকো হাঁহিব মই তোমাৰ ভৰিত ধৰিছোঁ বোপাই তুমি মোৰ ছোৱালীজনীৰ লগত এনেকুৱা নকৰিবা তাইক এনেকৈ এৰি থৈ গ'লে আমি ইমান দিনে গোটোৱা মান সন্মান গোটেইবোৰ শেষ হৈ যাব বোপাই এইবোৰ তুমি কি কথা কৈছা মোক এনেকৈ ইয়াত এৰি তুমি কেনেকৈ তাত থাকিব পাৰিবা পাৰিম কিয় নোৱাৰিম তুমি তোমাৰ মা দেউতাকে যদি চিনি নোপোৱা কাইলৈ তুমি মই দুখীয়া হৈ গ'লে তুমি মোকো চিনি নোপোৱা হৈ যাবা বেলেগ ধনী মানুহৰ ওচৰলৈ তুমি গুচি যাবাগৈ তুমি মানে ধনৰহে লোভীয়া তুমি মানুহক চিনি নোপোৱা তুমি মানুহৰ মৰম বুজি নোপোৱা তোমাৰ মা দেউতাই তোমাক কিমান কষ্ট কৰি পঢ়াই শুনাই ইমানখিনি ডাঙৰ কৰিছে আৰু এতিয়া তুমি সেই মা দেউতাৰ কাৰণে লাজ পোৱা সেই মা দেউতাৰ পৰিচয় দিবলৈ লাজ পোৱা হয় দিয়া তুমি মোৰ চকু খুল খুৱাই দিলা ইমান দিনে মই মোৰ মা দেউতাক বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ মোৰ মা দেউতা দুখীয়া বুলি তেওঁলোকক মই বহুত কিবা কিবিয়ে কৈ দুখ দিছিলোঁ মনত মই ধনী ঘৰ বোৱাৰী হৈ বহুত অহংকাৰী হৈ গৈছিলোঁ মোৰ মা দেউতাকে মই চিনি নোপোৱা হৈ গৈছিলোঁ সিহঁতৰ মৰম চেনেহখিনি মই বুজি নোপোৱা হৈ গৈছিলোঁ তোমাৰ যদি অকণমানো লাজ আছে অকণমানো যদি তোমাৰ বিচাৰ বিবেচনা ঘূৰি আহিছে তেনেহ'লে তুমি তোমাৰ মা দেউতাক ক্ষমা খোজা তোমাৰ মা দেউতাই যদি তোমাক ক্ষমা কৰি দিব পাৰে তেতিয়াহে মই তোমাক মোৰ ঘৰলৈ লৈ যাম নহ'লে মই ইমান অহংকাৰী ছোৱালী এজনী মোৰ ঘৰখনলৈ কেতিয়াও লৈ নাযাওঁ
মা, দেউতা, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই বহুত অহংকাৰী হৈ গৈছিলোঁ। তোমালোকৰ মনৰ কথা নুবুজাকৈ মই তোমালোকক বহুত দুখ দিছিলোঁ। দুখীয়া বুলি বহুত অৱহেলা কৰিলোঁ, বহুত হাঁহিলোঁ। মোক ক্ষমা কৰি দিয়া তোমালোকে। দেউতা, তুমি মোক ক্ষমা কৰি দিয়া। তোমাৰ মৰমখিনি পাহৰিয়ে গৈছিলোঁ। মোক অহংকাৰী আৱৰি ধৰিছিল। দেখ, এইবোৰ কি কৰিছ মাজনী? তই মোক কেলে ক্ষমা খুজিব লাগে? তই মোৰ নিজৰ ছোৱালী। তই মোক কিবা এটা গালি পাৰাটো বা বেয়াকৈ কোৱাটো মই ধৰি নাথাকোঁ নহয়। সেইবোৰ কথা মই কেতিয়াবাই পাহৰিলোঁ। মাজনী, সেইবোৰ কথা আমি একেবাৰে ধৰি থকা নাই। নিজৰ ল'ৰা ছোৱালী কিবা এটা ভুল কৰিবই, আৰু সেইবোৰকে আমি ধৰি থাকিম নে? তহঁত আমাৰ সদায় আমাৰ নিজৰ ল'ৰা ছোৱালী। তহঁতে কিবা এটা ভুল পথেৰে গ'লে তহঁতক শুদ্ধ পথেৰে ঘূৰাই অনাটো আমাৰ দায়িত্ব। কিন্তু এতিয়া তহঁত ডাঙৰ হ'লি নহয়। এতিয়া তহঁতক আমি ঘূৰাই আনিবলৈ তেনেকুৱা অৱস্থা নাই। তহঁতেহে এতিয়া আমাক ঘূৰাই আনিব পাৰ। তহঁতৰ এতিয়া আমাতকৈ বহুত জ্ঞান। তহঁতে আমাতকৈ বেছিকৈ পৃথিৱীখন দেখিলি। নক'বা মা, তেনেকৈ নক'বা। তুমি দিয়া জ্ঞান কেতিয়াও বেয়া নাছিল। মইহে ল'ব পৰা নাছিলোঁ মা। তেনেকৈ নক'বা, মই বৰ লাজ পাম। মই আৰু দুদিন বেছিকৈ তোমালোকৰ লগত থাকি যাম। এইকেইদিন মই তোমালোকৰ মতে থাকিম। তোমালোকে মোক যেনেকৈ বিচৰা মই তেনেকৈ থাকিম মা। সেয়ে ইমান দিন থাকিলোঁ। মই যেনেকৈ বিচাৰিছিলোঁ তোমালোকে তেনেকৈ কৰিলা। কিন্তু এতিয়া তোমালোকে যেনেকৈ বিচাৰা মই তেনেকৈ থাকিম মা। এতিয়াহে মোৰ মনৰ মানুহজনী যেন লাগিছে। মই এনেকুৱা এজনী ছোৱালীহে বিচাৰোঁ, কোনো ভেদভাৱ নথকাকৈ ধনী দুখীয়া সকলোকে মৰম কৰিব লাগে, সমানে চাব লাগে। মই অফিচৰ পৰা এসপ্তাহৰ ছুটী লৈ আহিছোঁ। মই কাইলৈৰ পৰা তোমালোকৰ গোটেই গাঁওখন ঘূৰিম, গোটেই গাঁওখন চাম। দেউতা, বিলত মাছো মাৰিবলৈ যাম। আৰু মা, মই কিন্তু গাঁৱৰ কচু পেটাৰ পিটিকাখন খাম। মই সেইখন খায়ে পোৱা নাই নহয়, মোবাইলতহে দেখি থাকোঁ। হ'ব বাবা, তুমি যি খোৱা তাকেই গোটাই খুৱাম।